অব্যাহত আছে মুখ্যমন্ত্ৰীৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ। সোমবাৰে লামডিং, ৰঙাপাৰা, বৰপুখুৰী আৰু তেজপুৰত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লামডিঙৰ এইখন নিৰ্বাচনী সভাতেই কংগ্ৰেছক আকৌ আক্ৰমণৰ লক্ষ্য কৰি ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নামাজত কংগ্ৰেছী নেতাই অংশ লোৱাৰ প্ৰসংগত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, ৰাম আৰু কৃষ্ণৰ বিষয়ে কংগ্ৰেছেহে বেয়াকৈ ক'ব পাৰে। ঈদত নামাজ পঢ়িব পাৰিলে মন্দিৰলৈ কংগ্ৰেছীসকল কিয় যাব নোৱাৰে বুলিও প্ৰশ্ন উত্থাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। টিভিত সকলোৱে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা চাই আছে আৰু ৰাহুল গান্ধীয়ে ৰাস্তাত বহি সেই সময়ত তামাচা কৰি আছে। আজি আপোনালোকে চাওক, কংগ্ৰেছৰ এজন সভাপতি আছে, তেওঁৰ নাম ভূপেন বৰা। অসমত লাভ জেহাদৰ কথা হৈ থাকে, আমি লাভ জেহাদৰ বিপক্ষে কাম কৰো। ভূপেন বৰাই কয় যে কৃষ্ণই লাভ জেহাদ কৰিছিল। আপোনালোকে চিন্তা কৰক যে ৰাম আৰু কৃষ্ণৰ বিষয়ে ইমান বেয়া কথা কোনে ক'ব পাৰে? খালি কংগ্ৰেছ পাৰ্টিয়ে ক'ব পাৰে আৰু কোনেও ক'ব নোৱাৰে। লামডিঙৰ এইখন নিৰ্বাচনী সভাতেই মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি। আমাৰ ছোৱালী বোৱাৰীলৈ কোনেও বেয়াকৈ নাচাব। বেয়াকৈ চালেই আইনীৰ গণ্ডিৰ মাজেৰে চকু কাঢ়ি লোৱা হ'ব। আজি সকলোৱে জানে যে এখন চৰকাৰ আছে, যদি কোনোবাই বেয়া কাম কৰে তাৰ ওপৰত শাস্তি ইমিডিয়েটলি দিয়া হয়। এই কথা আজি অসমৰ মানুহে বুজি পায়। কোনোবাই যদি আমাৰ ছোৱালী বোৱাৰীৰ ফালে কেৰাকৈ চাইছে, আইনৰ গণ্ডিৰ মাজেৰে তাৰ চকু কাঢ়ি লোৱা হয় ইমিডিয়েটলি। লামডিঙৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ পুনৰ মন্তব্য, আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে সংস্থাপনৰ কাৰণে ৰাজ্যৰ নিবনুৱাসকলক দিয়া হ'ব 2 লাখকৈ টকা। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।